কোভিড-19 আক্ৰান্ত হোৱা লোকৰ সংখ্যা 15,700 অতিক্ৰম এই পৰ্যন্ত মৃত্যুৰ সংখ্যা 507 বিশ্বত এতিয়ালৈকে কোভিড-19 1,60,000তকৈ অধিক লোকৰ মৃত্যু হোৱাসকলৰ ভিতৰত 2/3 হৈছে ইউৰোপীয় দেশৰ করোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বে বিশ্ব অৰ্থনীতি মন্থৰ হৈছে বুলি আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুৰব্বী ক্ৰিষ্টালিনা জৰ্জিভাৰ মন্তব্য ঘৰুৱা অথবা আন্তৰ্জাতিক বিমান উৰণৰ ক্ষেত্ৰত চৰকাৰে এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীৰ স্পষ্টীকৰণ আৰু দেশৰ বিভিন্ন অংশত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকল কৰ্মক্ষেত্ৰলৈ উভতাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নীতি নিৰ্দেশনা জাৰি নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ভনিতা এতিয়া বিতং বাতৰি যোৱা 24 ঘণ্টাত ভাৰতত কোভিড-19 নতুনকৈ 1334 গৰাকী লোক আক্ৰান্ত হৈছে ইয়াকে লৈ দেশত কোভিড-19 আক্ৰান্ত হোৱা লোকৰ সংখ্যা 15,712 লৈ বৃদ্ধি পালে আনহাতে এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে গৈ 507 কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত 12,974 গৰাকী লোকৰ শৰীৰত কোভিড-19 সক্ৰিয় হৈ আছে আক্ৰান্তসকলৰ ভিতৰত 2,230 গৰাকী ৰোগীক যাবলৈ দিয়া হৈছে অথবা আন স্থানলৈ স্থানান্তৰিত কৰা হৈছে নতুন দিল্লীত আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰই এই কথা প্ৰকাশ কৰে মুখপাত্ৰগৰাকীয়ে কয় যে বিগত 14 দিনত 23খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 54খন জিলাত নতুনকৈ কোভিড-19 ৰোগ ধৰা পৰা নাই कल से टोटल अब तक 1334 केसेस नए आए हैं और टोटल कंफर्म केसेस की संख्या 15,712 है लास्ट 24 आवर्स में 27 नई डेथ्स रिपोर्ट हुई हैं which takes our total death toll to 507 deaths so far माहे इन पुडुचेरी और कोडगु इन कर्नाटका में पिछले 28 दिनों से कोई केस नहीं आया है আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰই কয় যে দেশৰ বিভিন্ন কোণত চিকিৎসা সেৱাৰ সৈতে জড়িত লোকসকলৰ সুৰক্ষা নিশ্চিত কৰা হৈছে वह डिस्ट्रिक्ट से गया और सारण इन बिहार बरेली उत्तर प्रदेश फतेहगढ़ साहिब रूपनगर पंजाब से भिवानी हिसार फतेहाबाद हरियाणा में कचार और लखीमपुर असम से हैं मैं आप लोगों से फिर यही रिक्वेस्ट करना चाहूंगा कि हमारा एफर्ट होना चाहिए कि इन डिस्ट्रिक्ट्स में फर्दर केसेस न आए और वो कंटिन्यू विजिल हमारी बनी रहे বিশ্বত এতিয়ালৈকে কোভিড-19 ৰোগত আক্ৰান্ত হৈ 1,60,000তকৈ অধিক লোক মৃত্যুমুখত পৰিছে ইয়াৰ ভিতৰত 2/3 হৈছে ইউৰোপৰ লোক চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এএফপিয়ে কালি প্ৰকাশ কৰা তালিকাত এই কথা প্ৰকাশ পাইছে আনহাতে প্ৰায় সমগ্ৰ বিশ্বতে এই পৰ্যন্ত 23,31,318 গৰাকী লোক কোভিড-19 আক্ৰান্ত হৈছে অকল ইউৰোপতে 11,51,820 গৰাকী আক্ৰান্ত হৈছে আৰু ইয়াৰে 1,01,398 গৰাকী লোকৰ মৃত্যু হৈছে ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়ালৈকে সৰ্বাধিক 39,090 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ইটালীত 23,227 স্পেইনত 20,453 ফ্ৰান্সত 19,323 আৰু ব্ৰিটেইনত 15,464 গৰাকী লোকৰ মৃত্যু হৈছে আন্তৰ্জাতিক অৰ্থনৈতিক পুঁজি চমুকৈ আইএমএফৰ মুৰব্বী ক্ৰিষ্টালিনা জৰ্জিভাই কয় যে করোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বে বিশ্ব অৰ্থনীতি মন্থৰ হৈ পৰিছে আৰু চলিত বৰ্ষত এই গতি অতি গুৰুতৰভাৱে মন্থৰ হৈ পৰিব আইএমএফৰ বাৰ্ষিক বসন্তকাল বৈঠকৰ সময়ত উন্নয়ন কমিটিৰ এখন সভাত ভাষণ দি আইএমএফৰ পৰিচালন সঞ্চালক জৰ্জিভাই লগতে কয় যে চলিত বছৰৰ প্ৰথম 6 মাহত সমগ্ৰ বিশ্বত এক ব্যাপক অৰ্থনৈতিক ক্ষতি হোৱাটো অৱস্থাম্ভী তেওঁ কয় যে করোনা ভাইৰাছ মহামাৰীয়ে ইতিমধ্যে বিশ্ব অৰ্থনীতিত আঘাত হানিছে ইয়াৰ ফলত বাণিজ্যিক সংঘাত অনিশ্চিত নীতি আৰু ভৌগোলিক অস্থিৰতা বৃদ্ধি পোৱাৰ কথাও তেওঁ উল্লেখ কৰে কেন্দ্ৰীয় চৰকাৰে এইটো স্পষ্ট কৰি দিয়ে যে ঘৰুৱা অথবা আন্তৰ্জাতিক বিমান উৰণৰ ক্ষেত্ৰত চৰকাৰে এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এটা টুইটত এই কথা স্পষ্ট কৰি দি কয় যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতহে এয়াৰলাইন্সৰ সমূহে বিমানৰ বুকিং আৰম্ভ কৰিব পাৰিব এয়াৰ ইণ্ডিয়াই আন্তৰ্জাতিক বিমান সেৱাৰ বুকিং অহা 1 জুনৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইট যোগে এই কথা সদৰি কৰে একেদৰে অহা 4 মেৰ পৰা কেতবোৰ নিৰ্বাচিত পথত ঘৰুৱা বিমান পুনৰ চলাচল কৰা হ'ব বুলিও এয়াৰ ইণ্ডিয়াই কালি প্ৰকাশ কৰিছিল
লকডাউনৰ বাবে দেশৰ বিভিন্ন অংশত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সাধাৰণ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ঔদ্যোগিক নিৰ্মাণ আৰু কৃষি খণ্ডত নিয়োজিত হৈ থকা শ্ৰমিক আৰু MG এনৰেগা কৰ্মীসকলক কৰ্মক্ষেত্ৰলৈ আহ-যাহৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছে। এই নিৰ্দেশনা অনুসৰি কেতবোৰ নিৰ্দিষ্ট চৰ্ত সাপেক্ষে নিজ ৰাজ্যৰ ভিতৰতেই তেওঁলোকে কৰ্মস্থলীলৈ যোৱাৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে। শ্ৰমিকসকলৰ যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰি ৰোগৰ কোনো লক্ষণ নাপালে তেওঁলোকে নিজৰ কৰ্মস্থলীলৈ যাব পাৰিব। তেওঁলোকলৈ প্ৰদান কৰা পৰিবহনৰ সুবিধাৰ ক্ষেত্ৰতো সামাজিক দূৰত্ব বজাই ৰাখিহে যাতায়াত কৰিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। से कि वो जो अनुमति प्राप्त आर्थिक गतिविधियां हैं उसमें रोजगार के लिए सुचारू रूप से जा सके। इस आवाजाही में सोशल डिस्टेंसिंग इत्यादि का सख्ती से पालन किया जाना है। सभी राज्य सरकारों को और केंद्र शासित प्रदेशों को কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে কয় যে ব্যক্তিৰ শৰীৰত অথবা এটা গোটৰ মাজত কীটনাশক দ্ৰব্য ছটিওৱাটো শাৰীৰিক অথবা মানসিকভাৱে ক্ষতিকৰ। কোভিড-19 প্ৰতিৰোধৰ বাবে স্বাস্থ্য মন্ত্ৰণালয়ে মানুহৰ শৰীৰত কীটনাশক দ্ৰব্য ছটিওৱা সম্পৰ্কত এক নিৰ্দেশনা জাৰি কৰি কয় যে বৰ্তমান পৰিস্থিতিত ব্যক্তিৰ দেহত ৰাসায়নিক কীটনাশক দ্ৰব্য ছটিওৱাটো অনুমোদনপ্ৰাপ্ত নহয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই সম্পৰ্কত বহু সংখ্যকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ পাছতে আজি এই কথা স্পষ্ট কৰিছে। কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ স্বাৰ্থত বহু লোকে সোডিয়াম হাইপোক্লৰাইড নামৰ ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ কথা পোহৰলৈ অহাৰ পাছত স্বাস্থ্য মন্ত্ৰণালয়ে এই ক্ষেত্ৰত কঠোৰ হৈ পৰিছে। মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি সোডিয়াম হাইপোক্লৰাইডে মানুহৰ নাক, ডিঙি আৰু শ্বাস-প্ৰশ্বাসত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। কোভিড-19ৰ বাবে বলবৎ হোৱা লকডাউনৰ পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আজি কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁলোকে জিলাকেইখনৰ সাধাৰণ তথা আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈছে। মন্ত্ৰী তিনিগৰাকীয়ে হাইলাকান্দি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত বিষয়াবৰ্গৰ লগত আলোচনা কৰে। তিনিগৰাকী মন্ত্ৰীয়ে কৰিমগঞ্জ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত আন এখন বৈঠকতো মিলিত হয়। সোশিয়াল ডিস্টেন্সিং টু মেইনটেইন কৰি যিখিনি ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক্সাম্পল দিছে কোভিড-19ৰ কাৰণে গাইডলাইন ফলো কৰি কাম কাজ কৰি যাবৰ কাৰণে সেইখিনি যাতে এনেধৰণে কৰে, কাৰণ আমাৰ মূল লক্ষ্য হৈছে কোভিড-19 সংক্ৰমণ প্ৰতিৰোধ কৰা। কেন্দ্ৰীয় চৰকাৰে কাইলৈৰ পৰা হটস্পট অঞ্চলৰ বাহিৰে আন অঞ্চলসমূহত কেতবোৰ ৰেহাইৰ কথা ঘোষণা কৰিছে। একেদৰে অহা 3 মেলৈকে থকা ৰাষ্ট্ৰীয় লকডাউনৰ সময়ছোৱাত লকডাউন কঠোৰভাৱে মানি চলিবলৈও নিৰ্দেশনাটোত কোৱা হৈছে। বৰ্তমানৰ বিত্তীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কম আয়ৰ লোক আৰু খেতিয়কসকলক অহা 20 এপ্ৰিলৰ পাছত চৰ্ত সাপেক্ষে কেতবোৰ ৰেহাই দিয়াৰ কথাও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কয় যে কাইলৈৰ পৰা দেশত কৃষি খণ্ড আৰু আন কেতবোৰ খণ্ডত ক্ৰমাগতভাৱে পুনৰ কাম কাজ আৰম্ভ হ'ব। ইয়াৰ জৰিয়তে দেশৰ দুখীয়া লোক আৰু কৃষকসকল উপকৃত হ'ব বুলি মন্ত্ৰী জাভ্ৰেকাৰে কয়। এই ক্ষেত্ৰত লোকসকলে চৰকাৰে বান্ধি দিয়া নিয়ম নীতি পালন কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। आर्थिक गतिविधियां खासकर ग्रामीण इलाकों में शुरू होगी। जो खेती के लिए जरूरत है वो खेत से लेकर खलिहान से लेकर बाजार तक सब कुछ खुलेगा और प्रोसेसिंग तक। उसके बाद खुलेगा कल से उद्योग जो है ग्रामीण इलाकों में वो सब खुलेंगे, तो वहाँ रोजगार और बाकी सब होगा। कंस्ट्रक्शन, जहाँ कंस्ट्रक्शन हो रही है वहाँ सोशल डिस्टेंसिंग का नॉर्म पालन करके वो भी शुरू होगा। इसके सिवा जिनके इंडस्ट्रियल इस्टेट्स है और इंडस्ट्रियल মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিৰ স্বাস্থ্যৰ বুজ লৈ তেওঁলোকক সাম্প্ৰতিক লকডাউনৰ সময়ছোৱাত মনোবল অটুট ৰাখিবলৈ প্ৰেৰণা যোগায়। মুখ্যমন্ত্ৰীয়ে বিশিষ্ট লোক সংস্কৃতিৰ সাধক ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান নিশিনাথ চাংকাকতি, বিজ্ঞানী ডক্টৰ কুলেন্দু পাঠক, পদাধিকাৰ কমলাকান্ত গগৈ, প্ৰাক্তন পদাধিকাৰ ভৱেন ডেকা, সাহিত্যিক ডক্টৰ বিমল ফুকন, শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী, প্ৰাক্তন DIG হিৰণ্য ভট্ট প্ৰমুখ
প্ৰমুখে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰে একেদৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু পাপনৰ সৈতেও মুখ্যমন্ত্ৰী আজি টেলিফোনযোগে কথা পাতি তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰে উচ্চতম ন্যায়ালয়ে বম্বে উৰিষ্যা আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তিত অনুমোদন জনাইছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবটেক লৈ গঠিত কলেজিয়ামে কালি এলাহাবাদ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিশ্বনাথ চমাদ্দাৰক মেঘালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে একেদৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহম্মদ ৰফিকক উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলিৰ ক্ষেত্ৰত অনুমোদন জনাইছে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক SP শ্ৰীজিত টিয়ে কাইলৈৰ পৰা অহা 3 মেৰ লকডাউনলৈকে জিলাখনত জাৰি কৰা নতুন নিৰ্দেশনাসমূহৰ বিষয়ে আলোচনা কৰে এই উপলক্ষে আয়োজিত বৈঠকত জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে আৰক্ষী থানা আৰু আন আৰক্ষী বিষয়াসকলক লকডাউনৰ সময়ছোৱাত নীতি নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ডিব্ৰুগড় সদৰ আৰক্ষী থানা পৰিদৰ্শন কৰি বিষয়াসকলৰ লগত মত বিনিময় কৰে লকডাউন 20 তাৰিখ লৈকে মানে চলিয়ে থাকিব আৰু মে 3 লৈকে বেলেগ এটা অৰ্ডাৰ আহিছে আমাৰ MHA और ইউনিয়ন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পৰা যেটো মানে ডাইৰেকশ্যন আহিছে এইটো ডাইৰেকশ্যন অলপ দীঘল হয় সো আমি মানে শৰ্টকে মানে অসমীয়াত বনাই পেলাই সবক বুজাই দিছো কাৰণ কি মানে অন দ্য গ্ৰাউণ্ড মানে অন দ্য ফিল্ড যিমানখিনি আমাৰ কনষ্টেবল হোম গাৰ্ড আৰু অফিচাৰ্ছ থাকে তেওঁলোকক বুজাই দিলে আৰু কনফিউজন নহ'ব বুলি প্ৰত্যেকখন থানাত আমাৰ মানে অফিচাৰ ছিনিয়ৰ অফিচাৰ সব গৈ পেলাই ব্ৰিফিং কৰি আছে কাৰ্বি আংলং ৰবৰ খেতিয়ক সংস্থাই আজি জিলাখনৰ মাটিপুং ৰং কাৰ্বং 5 মাইল ৰংবং তেৰাং আৰু 6 মাইল সাৰ্থে ৰংহাং গাঁৱত উপস্থিত হৈ স্থানীয় দুখীয়া লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে সংস্থাটোৰ সদস্যসকলে গাঁৱৰ পৰিয়ালৰ লোকসকলৰ মাজত চাউল দাইল আৰু আন সামগ্ৰী বিতৰণ কৰে শিৱসাগৰ জিলাত সোৱাইন ফিভাৰৰ ফলত বহু সংখ্যক গাহৰিৰ মৃত্যু হোৱাত গাহৰি পালকসকল চিন্তিত হৈ পৰিছে জিলাখনৰ লগতে উজনি অসমৰ আন অঞ্চলতো সোৱাইন ফিভাৰ সংক্ৰমিত হোৱাৰ ফলত ইতিমধ্যে কেইবা শতাধিক গাহৰিৰ মৃত্যু হৈছে সোৱাইন ফিভাৰ প্ৰতিৰোধ কৰাৰ বাবে জিলা পশুপালন বিভাগে তৎপৰতা আৰম্ভ কৰিছে আৰু নামতি পশু চিকিৎসালয়ৰ এটা চিকিৎসকৰ দলে বৃহত্তৰ নামতি অঞ্চলত ভেকচিনৰ ব্যৱস্থা কৰিছে জিলা পশুপালন বিষয়াই প্ৰকাশ কৰা অনুসৰি গাহৰিৰ শৰীৰত ক্লাছিক সোৱাইন ফিভাৰ ধৰা পৰা বুলি গুৱাহাটীৰ আঞ্চলিক গৱেষণাগাৰে নিশ্চিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 এপ্ৰিলত তেওঁৰ আকাশবাণীৰ মন কি বাত কাৰ্যসূচীৰ জৰিয়তে দেশ বিদেশৰ শ্ৰোতাৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব এইটো হৈছে তেওঁৰ 64 সংখ্যক মন কি বাত অনুষ্ঠান প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচীত বিভিন্ন বিষয়ৰ সৈতে অংশগ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে ৰাইজে 1800117800 নম্বৰত ডায়াল কৰি বাৰ্তা পঠোৱাৰ লগতে নমো এপ অপেন ফৰাম অথবা মাই গভলৈ লিখিত বাৰ্তা প্ৰেৰণ কৰিব পাৰিব একেদৰে 1922 নম্বৰত মিছড কল দিও ৰাইজে 25 এপ্ৰিল পৰ্যন্ত সংযোগ স্থাপন কৰিব পাৰিব বুলি কোৱা হৈছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ দেশত কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 15700 অতিক্ৰম এই পৰ্যন্ত মৃত্যুৰ সংখ্যা 507 বিশ্বত এতিয়ালৈকে কোভিড-19ত 1,60,000তকৈ অধিক লোকৰ মৃত্যু হোৱাসকলৰ ভিতৰত 2/3 হৈছে ইউৰোপীয় দেশৰ করোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বে বিশ্ব অৰ্থনীতি মন্থৰ হৈছে বুলি আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুৰব্বী ক্ৰিষ্টালিনা জৰ্জিভাৰ মন্তব্য ঘৰুৱা অথবা আন্তৰ্জাতিক বিমান উৰণৰ ক্ষেত্ৰত চৰকাৰে এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীৰ স্পষ্টীকৰণ আৰু দেশৰ বিভিন্ন অংশত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকল কৰ্মক্ষেত্ৰলৈ উভতাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নীতি নিৰ্দেশনা জাৰি আজি সন্ধিয়া বাতৰি ইমানতে শেষ